Hello students, today we are going to start with a new chapter that is cell, the unit of life. So under this chapter, we will cover cell, তাৰ introduction আৰু history. কি হয় আৰু কেনেকুৱাকৈ আমাৰ cell discover হৈছিল সেইবিলাক আমি পঢ়িম. Then আছে তোমালোকৰ cell theory, কোষ মতবাদ. Types of cell, তোমালোকে জানা আমাৰ বিভিন্ন প্ৰকাৰৰ cell আছে, হয়? তো তাৰ আমি টাইপখিনি চাম. ওকে, আৰু বেচিকেলি আমাৰ টাইপ দুটাই থাকে, এটা হৈছে প্ৰ'কেৰিয়টিক চেল আৰু আনটো হৈছে ইউকেৰিয়টিক চেল, প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষ. তো নেক্সট আছে আমাৰ প্ৰ'কেৰিয়টিক চেল এণ্ড ইটছ ষ্ট্ৰাকচাৰ, তাৰমানে প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু তাত থকা বিভিন্ন ধৰণৰ আমাৰ ষ্ট্ৰাকচাৰবিলাক. অ'কে, নেক্সট আছে তোমালোকৰ ইউকেৰিয়টিক চেল, দেট ইজ দ্য সংকোষ কেন্দ্ৰীয় কোষ, আৰু শেষত আছে চেল অৰ্গেনেলিছ অফ ইউকেৰিয়টিক চেল. তো সংকোষ কেন্দ্ৰীয় কোষৰ ভিতৰত আমাৰ কোনবিলাক কোষাংগাণু থাকে তাৰ বিষয়ে আমি পঢ়িম. অ'কে, তো দিছ আৰ দ্য বেচিক টপিকছ উই আৰ গোয়িং টু কভাৰ. অ'কে, তো ইয়াতে আমাৰ চাব টপিকছ বহুতখিনি থাকিব, সেইখিনি আমি পাছত গম পাম. অ'কে, লেটছ প্ৰচিড টু দ্য ফাৰ্ষ্ট টপিক, ডেট ইজ চেল, ইটছ ইন্ট্ৰডাকশ্যন এণ্ড দ্য হিষ্ট্ৰী. তো হোৱাট ইজ নাও চেল? প্ৰথম যদি আমাক সোধে চেল কি হয়, ইউ হেভ গট ইন ইয়ৰ স্কুল in class 8 or 9 maybe you have got that cell is the fundamental unit of life. হয়নে? কোষ হৈছে আমাৰ জীৱদেহৰ মৌলিক একক. তো ইয়াক আমাৰ ইউনিট বুলি কেলৈ কয়, লাইফৰ ইউনিট বুলি কেলৈ কয়, হা? তো ইয়াক আমাৰ ফাণ্ডামেণ্টেল ইউনিট বুলি এইটো কাৰণে কোৱা হয় বিকজ চেল হৈছে আমাৰ মানে তোমালোকে বডি অৰ্গেনাইজেশ্যনটো যদি তোমালোকে চোৱা, সি হৈছে এটা স্মলেষ্ট ষ্ট্ৰাকচাৰ যিয়ে সকলোবিলাক ফাংচন ইণ্ডিভিজুৱেলি পাৰফৰ্ম কৰিব পাৰে. অ'কে, সি অকলে পাৰফৰ্ম কৰিব পাৰে, সি অকলেই ৰিপ্ৰডাকশ্যন কৰিব পাৰে. অ'কে, অবভিয়াছলি চেল ডিভিজন যিটো আমাৰ ইউনিচেলুলাৰ ক্ষেত্ৰত সেইটো ৰিপ্ৰডাকশ্যন হৈ যায়, তো সি ৰিপ্ৰডাকশ্যন কৰিব পাৰে. তো তাত আমাৰ বডিৰ যিবিলাক মেটাবলিক এক্টিভিটিছ, সেই মেটাবলিক এক্টিভিটিছ চব হয় তাত অকলে. অ'কে, তো সেইটো কাৰণে আমাৰ চেলটো হৈছে ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ. অ'কে, জীৱদেহৰ মৌলিক একক, সেইটো কাৰণে তাক কোৱা হয়. অ'কে, আৰু চেলৰ সেইখিনি প্ৰপাৰ্টি থকাৰ কাৰণে ইভেন তাহাঁতক আমি টিচু কালচাৰৰ থ্ৰু গ্ৰ' কৰিব পাৰোঁ. অ'কে, তুমি যদি এটা চেল উলিয়াই আনি তাক যদি সকলোবিলাক ফেভাৰেবল কণ্ডিশ্যন তাক ছাপ্লাই কৰা, অ'কে, তো সেই চেলটোৱে এটা নতুন অৰ্গেনিজিম ফৰ্ম কৰিব পৰা তাৰ কেপাচিটি থাকে. অ'কে, সি এটা ইণ্ডিভিজুৱেল অৰ্গেনিজিম হিচাপে ছাৰ্ভাইভ কৰিব পৰা কেপাচিটি থাকে, যাৰ কাৰণে তাক কোৱা হয় ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ. অ'কে, ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ লাইফ অৰ দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ. মানে সেই ষ্ট্ৰাকচাৰ ৱাইজো তাৰ সকলোবিলাক ষ্ট্ৰাকচাৰ্ছ আছে যিবিলাক আমাৰ লাইফ ছাৰ্ভাইভেলৰ কাৰণে লাগে. অ'কে, আৰু ফাংচন ৱাইজো সি মানে ইণ্ডিপেণ্ডেণ্ট হয়. ফাংচন ৱাইজ মই অলৰেডি ক'লোঁ, সি সকলোবিলাক মেটাবলিক এক্টিভিটিছ অকলেই পাৰফৰ্ম কৰিব পাৰে. আৰু ষ্ট্ৰাকচাৰ ৱাইজ ক'বই নালাগে, তাৰ গোটেইখিনি ষ্ট্ৰাকচাৰ আছে যিখিনি আমাৰ দৰকাৰ হয় এটা লিভিং অৰ্গেনিজিম জীয়াই থাকিবৰ কাৰণে. তো তাতকৈ যদি আমি স্মলাৰ লেভেললৈ যাওঁ, ছাপ'জ মাইট'কণ্ড্ৰিয়া কেন নট ছাৰ্ভাইভ এলোন, হয়নে? বা গলগি বডি আমাৰ কি হয়, অকলে ছাৰ্ভাইভ কৰিব নোৱাৰে. সেইটো হৈছে মানে চেলতকৈ তাহাঁতি সৰু ষ্ট্ৰাকচাৰ, আৰু তাত আমাৰ গোটেইবিলাক বস্তু নাই, মানে জীয়াই থাকিবৰ কাৰণে যিখিনি বস্তু লাগে সেই গোটেইখিনি বস্তু তাত নাই. সেইটো কাৰণে তাহাঁতক আমি ফাণ্ডামেণ্টেল ইউনিট বুলি ক'ব নোৱাৰোঁ. কিন্তু তাহাঁততকৈ ওপৰৰ অৰ্গেনাইজেশ্যনটো হৈ গ'ল আমাৰ চেল, আৰু চেলে অকলে ছাৰ্ভাইভ কৰিব পাৰে. অ'কে, তো যদিহে ফেভাৰেবল চব কণ্ডিশ্যন দিয়া হয়, সি এটা ইণ্ডিভিজুৱেল অৰ্গেনিজিম হিচাপে মানে থাকিব পাৰিব. অ'কে, তো সেইটো কাৰণে তাক কোৱা হয় ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ. অ'কে, তো এতিয়া কি হয় আমাৰ তাৰ যদি আমি ডিছকভাৰী চাওঁ, তো ফাৰ্ষ্ট চেল ৱাজ ডিছকভাৰ্ড বাই ৰবাৰ্ট হুক. তো ৰবাৰ্ট হুক তেওঁ কি কৰি আছিল, তেওঁ মানে জাষ্ট এটা গ্লাছৰ টুকুৰাই দি এটা মানে কাঠৰ টুকুৰা চাই আছিল. তো চাই থাকোঁতে তেওঁ দেখা পালে যে সেই কাঠৰ টুকুৰাটোত কি হয়, কিছুমান মানে বক্স লাইক ষ্ট্ৰাকচাৰ্ছ তাত প্ৰেজেণ্ট আছে. অ'কে, দে ৱেৰ অবভিয়াছলি ডেড চেলছ. অ'কে, কিন্তু তেওঁ তেনেকুৱা মানে যিবিলাক বস্তু ধৰা জীৱত থাকিব পাৰে বুলি তেওঁ ভাবিছিল, সেই গোটেইবিলাক বস্তু যেতিয়া তেওঁ সেই গ্লাছৰ টুকুৰাটোৱে চাবলৈ ষ্টাৰ্ট কৰিছিল, তেতিয়া তেওঁ দেখা পাইছিল যে সেই মানে প্ৰত্যেকটো ষ্ট্ৰাকচাৰতে কি হয়, কিছুমান বক্স লাইক বস্তু তাত প্ৰেজেণ্ট থাকে, বক্স টাইপ. অ'কে, চেলছবিলাক আমাৰ দেখিবলৈ গ'লে আমি যদি আঁকা তেতিয়াতো বক্স টাইপে আমি আঁকো, হয়নে?
তো কিবা মানে চেম্বাৰৰ বক্স টাইপ তো তেনেকুৱা কিছুমান বস্তু তাত থাকে তো তেওঁ সেইবিলাকক নেম কৰিছিলে এজ চেলছ তো কি হয় কি কথা ইমান বেছি জনা নাছিল বিকজ এট দেট টাইম আমাৰ মাইক্ৰস্কোপ বা আমাৰ ছায়েন্স ইমান বেছি ডেভেলপ নাছিল তো তেওঁ সিমানটো কথাই গম পাইছিল যে যিবিলাক লিভিং অৰ্গেনিজিম হয় সেই লিভিং অৰ্গেনিজিমৰ গাত মানে এনেকুৱা ধৰণৰ কিছুমান বস্তু থাকে অ'কে দেন এণ্টন ভন লিউৱেনহক in 1674 he first observed living cells okay তেওঁ living cells দেখা পাইছিল প্ৰথমবাৰৰ বাবে তেওঁ কি ফিছৰ লিভিং চেলছ অবজাৰ্ভ কৰিছিলে দেন ইন স্পৰ্মছ he saw the living cells okay so he was a person who first saw the living cells then in 1831 যেতিয়া আমাৰ ছায়েন্স আৰু অলপ ডেভেলপ হ'ল বা মাইক্ৰস্কোপ আৰু অলপ ডেভেলপ হ'ল তেতিয়া আমাৰ ৰবাৰ্ট ব্ৰাউনে দেখা পাইছিল চেলৰ ভিতৰৰ ষ্ট্ৰাকচাৰ অ'কে চেল তেতিয়া তাৰ আগলৈকে কিয় চেলৰ ভিতৰৰ ষ্ট্ৰাকচাৰ ইমান বেছি অবজাৰ্ভ কৰিব পৰা নাছিলে তো যেতিয়া মাইক্ৰস্কোপ ডেভেলপ হ'ল তেতিয়া ৰবাৰ্ট ব্ৰাউনে দেখা পাইছিল যে আমাৰ চেলৰ ভিতৰত নিউক্লিয়াছ থাকে অ'কে আৰু নিউক্লিয়াছটো তোমালোকে জানা চেলৰ চবতকৈ ইম্পৰ্টেণ্ট পাৰ্ট হৈছে আমাৰ নিউক্লিয়াছ অ'কে চ' দিছ ইজ দ্য হিষ্ট্ৰী তোমালোকে ডিছকভাৰীকেইটা মনত ৰাখিবা আৰু আই হোপ তোমালোকৰ যিবিলাক মই প্ৰেজেণ্টেশ্যন দি থাকোঁ ইয়াত তোমালোকৰ কিছুমান বস্তু হাইলাইট কৰি থোৱা থাকে তো সেই হাইলাইটেড বস্তুবিলাক যাতে তোমালোকে মাৰ্ক কৰা মানে মই নক'লেও যাতে মাৰ্ক কৰিছা আই থিংক চ' অ'কে বিকজ ইয়াৰ পৰা আমাৰ 1 মাৰ্কছৰ কুৱেশ্যন এৰাইজ হোৱাৰ চান্সেছ থাকে বুকতো আছে বাট ইয়াতো মই কিছুমান বস্তু হাইলাইট কৰি থৈছোঁ সেইটো তোমালোকে মাৰ্ক কৰি যাবা তো নেক্সট let's see the cell theory কোষ মতবাদ okay the cell theory কি হৈছিলে আগবঢ়াইছিলে আমাৰ মেইনলি দুজন সাইন্টিষ্ট তেওঁলোকৰ নাম হৈছে স্লেডেন আৰু সোৱান okay স্লেডেন এণ্ড সোৱান নামৰ দুজন সাইন্টিষ্টে মানে একেলগে আগবঢ়াইছিলে তো স্লেডেনে কি কৰিছিল স্লেডেন এজন বটানিষ্ট হয় তেওঁ কিছুমান প্লান্ট চেলছ অবজাৰ্ভ কৰি আছিল ইন 1838 আৰু সোৱান নামৰ বেলেগ এজন তেওঁ জুলজিষ্ট হয় 1839ত তেওঁ ষ্টাডি কৰি আছিল এনিমেল চেলৰ ওপৰত তেওঁলোক দুইজনে ইণ্ডিভিজুৱেলি অ'কে তেওঁলোক বেলেগে বেলেগে ষ্টাডি কৰি আছিলে তো ইণ্ডিভিজুৱেল তেওঁলোকে দেখা পাইছিল যে য়েছ মানে প্লাণ্টছতো গাতো আমাৰ কি হয় চেলছ থাকে আৰু সোৱানে দেখা পাইছিল যে এনিমেলৰ গাতো আমাৰ চেলছ থাকে চ' 1839ত তেওঁলোকে নিজৰ যিখিনি ষ্টাডি পাইছিল সেইবিলাক তেওঁলোকে কম্বাইন কৰি লৈছিল দুইজন একেলগ হৈ কম্বাইন কৰি পেলাই ফৰৱাৰ্ড কৰিছিল চেল থিয়ৰীৰ প্ৰথম যিটো পষ্টুলেট সেইটো হৈছে অল লিভিং অৰ্গেনিজমছ আৰ মেড আপ অফ চেলছ অ'কে এইটো অলৰেডি মই ৰবাৰ্ট হুকৰ কথাটো মই তোমাক অলপকৈ কৈ গৈছোঁ তেওঁ মানে দেখা পাইছিল চেম্বাৰ লাইক বস্তু আছিল তেওঁ কিন্তু এইটো চিয়'ৰ নাছিলে বাট পাছত স্লেডেন এণ্ড সোৱানে তেওঁলোকে মানে ফাৰ্ডাৰ ষ্টাডি কৰিলে স্লেডেন ষ্টাডিড অন দ্য প্লাণ্ট চেলছ আৰু সোৱানে ষ্টাডি কৰিছিল এনিমেল চেল আৰু তেওঁলোকৰ ষ্টাডিটো ইণ্ডিভিজুৱেল আছিল কিন্তু মনত ৰাখিবা অকলে অকলে তেওঁলোকে ষ্টাডি কৰিছিল কিন্তু পাছত 1839ত তেওঁলোকে তেওঁলোকৰ ষ্টাডিটো কৰিছিল কম্বাইন কৰি পেলাই সেইটো আগবঢ়াইছিল চেল থিয়ৰী হিচাপে আৰু সেই চেল থিয়ৰী পষ্টুলেট দিছিল তেওঁ যে অল লিভিং অৰ্গেনিজমছ আৰ মেড আপ অফ চেল অ'কে কিন্তু পাছত তেওঁলোকক কুৱেশ্যন কৰা হৈছিল যে এই চেলছবিলাক যে মানে লিভিং অৰ্গেনিজম যে চেলছেৰে গঠিত হয় তো সেই চেলছবিলাক আহে ক'ৰ পৰা তো তেওঁলোকে সেইটো কথা এক্সপ্লেইন কৰিব পৰা নাছিলে চ' লেটাৰ অন কি হ'ল 1858ত আমাৰ ৰুডolফ ভাৰ্চাৰ নামৰ বেলেগ এজন চাইণ্টিষ্টে কি কৰিলে তেওঁ ফিজিঅ'লজিষ্ট আছিল তো ৰুডolফ ভাৰ্চাৰে কি কৰিলে তেওঁ নিজৰ ষ্টাডি কণ্টিনিউ কৰি মানে গম পালে যে চেলছবিলাক কি হয় প্ৰি এক্সিষ্টিং চেলৰ পৰাহে এৰাইজ হয় অ'কে তো চেলছ এৰাইজ ফ্ৰম প্ৰি এক্সিষ্টিং চেলছ যিটো তেওঁ নিজৰ ভাষাত কৈছিল যে অমনিছ চেলুলা ই চেলুলা অমনিছ চেলুলা ই চেলুলাৰ কেতিয়াবা তেওঁলোকৰ এক্সপ্লেইন কৰিবলৈ আহে তো অমনিছ চেলুলা ই চেলুলা মানে হৈছে চেলছ এৰাইজ ফ্ৰম প্ৰি এক্সিষ্টিং চেলছ অ'কে তো এই দুটাই হৈছে আমাৰ পষ্টুলেট যি চেল থিয়ৰী আণ্ডাৰত পৰে এতিয়া তোমালোকৰ এক্সামত আহে ৰাইট দ্য চেল থিয়ৰী তো ৰাইট দ্য চেল থিয়ৰী বুলি ক'লে তোমালোকে এই গোটেইখিনি লিখিব দৰকাৰ নাই তোমালোকে চিম্পলি লিখিব পাৰা যে চেল থিয়ৰী ৱাজ ফৰৱাৰ্ডেড বাই স্লেডেন এণ্ড সোৱান এণ্ড ইট ৱাজ মডিফাইড বাই ৰুডolফ ভাৰ্চাও এণ্ড দ্য postulates of cell theory are number 1 all living organisms are made up of cells number 2 and cells arise from pre-existing cells এই দুটা postulate লিখি দিলে হ'ব
অ'কে এই গোটেইবিলাক কথা তোমালোকে নালাগে লিখিব অ'কে কোনে ফৰৱাৰ্ড কৰিছিল কোনে মডিফাই কৰিছিল আৰু দুটা পষ্টুলেট ইমানটো লিখিলে বাছ হৈ যাব নেক্সট আমাৰ কি আছে টাইপছ অফ চেল তো টাইপছ অফ চেল আমি ক'লোঁ বেচিকেলি আমাৰ প্ৰ'কেৰিয়টিক আৰু ইউকেৰিয়টিক চেলছ আছে তো তেওঁলোকৰ তাৰ উপৰি কি হয় বহুতখিনি চেলছ আমাৰ বেলেগ বেলেগ টাইপৰ চেলছ থাকে মানে লাইক তোমালোকৰ প্লান্ট চেল এনিমেল চেলো আছে সেইকেইটাও আমাৰ এটা দুটাত বেলেগ টাইপ হৈ যায় দেন ষ্টেম চেল এপিথেলিয়েল চেল তেনেকুৱা বহুতখিনি আছে তো আমি সেইবিলাক আমাক দৰকাৰ নাই আমি চিম্পলি ষ্টাডি কৰিম চেল আমাৰ ইভলিউশ্যনৰ ওপৰত কেনেকৈ ডিভাইড কৰা হৈছে অ'কে ইভলিউশ্যন মানে বিৱৰ্তনৰ ক্ষেত্ৰত কেনেকুৱাকৈ সেই মানে ফৰ্ম হৈছে তো আমাৰ দুটা টাইপ অফ চেলছ আছে এটা হৈছে প্ৰ'কেৰিয়টিক চেল আনটো হৈছে ইউকেৰিয়টিক চেল প্ৰ'কেৰিয়টিক চেল মানে হৈছে প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু ইউকেৰিয়টিক মানে হৈছে সংকোষ কেন্দ্ৰীয় কোষ আৰু তোমালোকে মনত ৰাখি যাবা প্ৰ'কেৰিয়টিক কি হয় ইউকেৰিয়টিক কি হয় মই বাৰে বাৰে প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষ বুলি বাৰে বাৰে মই কৈ নাথাকোঁ ঠিক আছে প্ৰ'কেৰিয়টিক প্ৰকোষ ঠিক আছে দুইটাই আৰু ইউকেৰিয়টিক হ'লে সংকোষ ঠিক আছে and let's see first the prokaryotic cell here prokaryotic cell the prokaryote বা eukaryote তোমালোকে মনত ৰাখি থবা এই ওয়াৰ্ড কেইটা আমাৰ কি হৈছে ডিৰাইভ হৈছে বেলেগ দুটা ওয়াৰ্ডৰ পৰা prokaryotic cellৰ ক্ষেত্ৰত যদি আমি চাওঁ prokaryote the word is derived from two different words that is pro and karyote okay তো pro মানে হৈছে primitive okay primitive আৰু karyote মানে হৈছে নিউক্লিয়াছ তো প্ৰ' এণ্ড কেৰিয়ট অ'কে তো ইয়াত কি হ'ব প্ৰ'কেৰিয়টিক চেলত আমাৰ প্ৰিমিটিভ নিউক্লিয়াছ তাত থাকিব অ'কে কেৰিয়ট ৱৰ্ডটো তোমালোকে মনত ৰাখি থবাই কেৰিয়ট ৱৰ্ডটো ইউ আৰ গোয়িং টু ফেচ কেৰিয়ট আগেইন অ'কে কেৰিঅ'কাইনেচিছ দেন আৰু আমাৰ বহুতখিনি তেনেকুৱা কিবা কিবি থাকিব চ' তোমালোকে কেৰিয়ট ৱৰ্ডটো পাবা তো কেৰিয়ট মানে হৈছে সদায় মিন কৰে নিউক্লিয়াছ অ'কে তো প্ৰ'কেৰিয়টিক চেলত আমাৰ কি থাকিব প্ৰিমিটিভ নিউক্লিয়াছ থাকিব তো প্ৰিমিটিভ নিউক্লিয়াছ বুলি আমি কিয় কওঁ বিকজ তাহাঁতৰ যিটো নিউক্লিয়াছ থাকে ন তো নিউক্লিয়াছৰ যিখন নিউক্লিয়াৰ মেমব্ৰেইন সেই নিউক্লিয়াৰ মেমব্ৰেইনখন প্ৰেজেণ্ট নাথাকে নহয় অ'কে কোষ কেন্দ্ৰ আৱৰণ ইয়াত নাথাকে অ'কে যিখন নিউক্লিয়াৰ মেমব্ৰেইন আমি অসমীয়াত কওঁ কোষ কেন্দ্ৰ আৱৰণ তো কোষ কেন্দ্ৰ আৱৰণ ইয়াত নাথাকে দ্য নিউক্লিয়াৰ মেমব্ৰেইন ইজ এবচেণ্ট হিয়াৰ তো নিউক্লিয়াৰ মেমব্ৰেইনখন যেতিয়া এবচেণ্ট হৈ যাব তেনেহ'লে কি হ'ব তো আমাৰ নিউক্লিয়াছৰ ভিতৰত কি থাকে বেচিকেলি তাত আমাৰ জেনেটিক মেটেৰিয়েল থাকে ক্ৰম'জোমছ এণ্ড অল সেইবিলাক থাকে হয়নে তো যেতিয়া তাত নিউক্লিয়াৰ মেমব্ৰেইনখনে যদি নাথাকে তেনেহ'লে কি হ'ব তাৰ যিটো ক্ৰম'জোমছ থাকে বা জেনেটিক মেটেৰিয়েল যিটো থাকে সেইটো মানে স্প্ৰেড হৈ থাকে তোমালোকে একজেক্টলি ক'ব নোৱাৰা মানে অ'কে তাত গোটেই চেলৰ ভিতৰতে স্প্ৰেড হৈ থাকিব অ'কে তো সেইটো কাৰণে আমাৰ কি হয় ডিষ্টিংক্ট নহয় কাৰণে আমাৰ কি হয় কয় যে prokaryotic cell do not have মানে definite nucleus কেলৈ নাই বিকজ তাহাঁতৰ গোটেই জেনেটিক মেটেৰিয়েলটো স্প্ৰেড হৈ থাকে তাহাঁতৰ কোনো মেমব্ৰেইনৰ ভিতৰত আবদ্ধ হৈ নাথাকে ঠিক আছে তো তাৰ উপৰি আমাৰ কি হ'ব প্ৰ'কেৰিয়টিক চেলৰ তাহাঁতৰ কোনো ধৰণৰ চেল অৰ্গেনেলে নাই অ'কে কোষাংগাণু তাত কোনো ধৰণৰ কোষাংগাণু নাই চেল অৰ্গেনেলি নাই এক্সেপ্ট ফৰ ৰাইব'জনৰ বাহিৰে তোমালোকে কোনো ধৰণৰ তাত চেল অৰ্গেনেলি নোপোৱা অকল চেলটো থাকিব চেলৰ লগত তাহাঁতক কি থাকিব ভিতৰত চেলটোৰ ভিতৰত চাইটোপ্লাজমটোতো থাকিবই কোষ পৰশটো থাকিবই অ'কে তাৰপাছত তাহাঁতৰ থাকিব সেই জেনেটিক মেটেৰিয়েল নিউক্লিয়াছ বুলি আমি ক'ব নোৱাৰোঁ সেইটো মানে জেনেটিক মেটেৰিয়েল বুলিহে আমি ক'ম বা নিউক্লিয়ইড বুলি ক'ব পাৰোঁ অ'কে সেয়া থাকিব আৰু তাহাঁতৰ বাকী আৰু চেল মেমব্ৰেইন এণ্ড অল সেইবিলাকহে থাকে অ'কে তো ইয়াত বাকীবিলাক একো বস্তুৱে নাথাকে গলগি এপাৰেটাছে হওক মাইটকণ্ড্ৰিয়া হওক লাইচ'জম হওক একো ধৰণৰ ইয়াত বস্তুৱে নাথাকে অ'কে আনহাতে যদি তোমালোকে ইউকেৰিয়টিক চেলছ বা ইউকেৰিয়টিক আগেইন দুটা ৱৰ্ডৰ পৰা ডিৰাইভ হৈছে ইউ আৰু কেৰিয়ট ইউ মানে হৈছে ডেভেলপ আৰু কেৰিয়ট মই অলৰেডি ক'লোঁ সেইটো হৈছে নিউক্লিয়াছ তো ইয়াত ডেভেলপ নিউক্লিয়াছ থাকিব ঠিক আছে তো ইয়াত ডেভেলপ নিউক্লিয়াছৰ উপৰি ইয়াত কি থাকিব আমাৰ বিভিন্ন ধৰণৰ চেল অৰ্গেনেলিজ ইয়াত প্ৰেজেণ্ট থাকিব তো চেল অৰ্গেনেলিজ ইয়াত বহুতখিনি আছে সেইখিনি আমি ওৱান বাই ওৱান চব পঢ়িব লাগিব তো ইয়াতে মই গোটেইখিনি এক্সপ্লেইন নকৰোঁ তো ইয়াৰ পাছত আমি ফাৰ্ষ্ট পঢ়িম প্ৰ'কেৰিয়টিক চেল তাৰপাছতহে আমি প্ৰচিড কৰিম ইউকেৰিয়টিক চেলত তো তাৰ আগত আমি কি কৰিম লেটছ চি দ্য কম্পেৰেটিভ ডায়েগ্ৰাম অফ প্ৰ'কেৰিয়টিক চেল এণ্ড দ্য ইউকেৰিয়টিক চেল তো ইয়াতে তোমালোকে দেখিছা এইটো হৈছে আমাৰ প্ৰ'কেৰিয়টিক চেল আৰু এইটো হৈছে আমাৰ ইউকেৰিয়টিক চেল তো
ইয়াতে তোমালোকক মেনশ্যন কৰা আছে প্ৰ'কেৰিঅটিক চেল ক'ত প্ৰেজেণ্ট হয় আৰু ইউকেৰিঅটিক চেল ক'ত প্ৰেজেণ্ট হয়। তো প্ৰ'কেৰিঅটিক চেল তোমালোকে পাবা ইন কেছ অফ বেক্টেৰিয়া। অ'কে, বেক্টেৰিয়া ক্ষেত্ৰত আমাৰ প্ৰ'কেৰিঅটিক চেল থাকে। তোমালোকে যি পঞ্চৰাজ্য পাইছিলা, 5 কিংডম ছিষ্টেম যি পাইছিলা, মনেৰা, প্ৰটিষ্টা, ফাঞ্জাই, প্লান্টি আৰু এনিমেলিয়া আছিলে, হয়নে? ক্লাছ 9ত পাইছিলা। মই আকৌ এবাৰ কৈ দিছোঁ, ভালকৈ মনত ৰাখি যাবা। মনেৰা, প্ৰটিষ্টা, ফাঞ্জাই, প্লেণ্টি আৰু এনিমেলিয়া। তো ইয়াৰে ভিতৰত যিখিনি মনেৰা আছিল, অকল মনেৰাৰ ক্ষেত্ৰতহে আমি প্ৰ'কেৰিঅটিক চেল পাওঁ। বাকী যি প্ৰটিষ্টা, ফাঞ্জাই, প্লান্টি আৰু এনিমেলিয়া আছে, তো সেইবিলাকত আমি ইউকেৰিঅটিক চেলহে পাওঁ। অ'কে, তো মনেৰা যিখন ৰাজ্য আছে, সেই মনেৰা ৰাজ্যত তোমালোকে গম পোৱা এখন বেক্টেৰিয়াৰ ৰাজ্য আছিলে। তো প্ৰ'কেৰিঅটিক চেলছ আৰ ফাউণ্ড অনলি ইন বেক্টেৰিয়া, ৰিমেম্বাৰ দেট। অ'কে, আই হোপ তোমালোকে লিংক আপ কৰিব পাৰিছা। অ'কে, মনেৰা যিটো কিংডম হয়, মনেৰা কিংডমত অকল আমি বেক্টেৰিয়াহে যিহেতু পাওঁ, তো আমি কি হয় বেক্টেৰিয়াৰ ক্ষেত্ৰতহে প্ৰ'কেৰিঅটিক চেল পাওঁ। আনহাতে আমাৰ কি হয় ইউকেৰিঅটিক চেল আমাৰ বাকী গোটেইবোৰতে থাকিব। তোমালোকক বাকী গোটেইকেইটা বাকী গোটেইকেইটা তোমালোকৰ মানে কিংডমৰ নাম দিয়ে দিছে, প্ৰটিষ্ট বুলি দিছে। প্ৰটিষ্টা একচুৱেলি এইটো ফাঞ্জাই, এনিমেল আৰু প্লাণ্টছত আমি ইউকেৰিঅটিক চেল পাওঁ। তো ইয়াৰে ভিতৰত যদি তোমালোকে ভিতৰৰ ষ্ট্ৰাকচাৰটো চোৱা, মই অলৰেডি কৈছোঁ ভিতৰত ইহঁতৰ চেল অৰ্গেনেলি নাথাকে, কোষাংগাণু নাথাকে। কোষৰ ভিতৰত থকা বস্তুখিনি আমি কোষাংগাণু বা চেল অৰ্গেনেলি বুলি কওঁ। চেলৰ ভিতৰত থকা বস্তুখিনি। অ'কে, চেল ৱাল, চেল মেমব্ৰেন, চেল অৰ্গেনেলিৰ ভিতৰত নপৰে। বহুতে যেতিয়া এক্সাম্পল অফ চেল অৰ্গেনেলি সোধে, তেতিয়া চেল ৱাল, চেল মেমব্ৰেন মেনশ্যন কৰে। তো চেল ৱাল, চেল মেমব্ৰেন অৰ্গেনেলিৰ ভিতৰত নপৰে। বিকজ ৱাই, তাহাঁতি চেলৰ বাহিৰত থাকে। সেই চেলৰ ভিতৰৰ বস্তুখিনিক বান্ধিহে ৰাখে একেলগত। অ'কে, সেইকাৰণে তাহাঁতি অৰ্গেনেলি নহয়। অ'কে, যিখিনি বস্তু ভিতৰত থাকে সিহঁতকহে আমি চেল অৰ্গেনেলি বুলি কনচিডাৰ কৰোঁ। তো তেনেহ'লে তোমালোকে প্ৰ'কেৰিঅটিক চেলৰ ভিতৰৰ চেল অৰ্গেনেলি যদি তোমালোকে চোৱা, ইয়াতে আমাৰ চেল অৰ্গেনেলি একো নাই। ৰাইব'জম দেখিছা, মই ৰাইব'জম থাকে বুলি অলৰেডি ক'লোৱে। তাৰপৰা নিউক্লিয়ইড বুলি কৈছে, নিউক্লিয়াছ বুলি আমি নকওঁ, বিকজ ইয়াৰ নিউক্লিয়াৰ মেমব্ৰেন, প্ৰপাৰ নিউক্লিয়াৰ মেমব্ৰেন সিহঁতৰ যিহেতু নাই, সেইটো কাৰণে নিউক্লিয়াছ বুলি কোৱা নহয়, নিউক্লিয়ইড বুলি কোৱা হয়। বিকজ এই ভিতৰতো গোটেইটো আমাৰ জেনেটিক মেটেৰিয়েল, মানে প্ৰপাৰলি নাই, গোটেইখিনি স্প্ৰেড হৈ আছে। তাৰপৰা চাইটোপ্লাজম আছে, চাইটোপ্লাজম সেইটোও আমাৰ চেল অৰ্গেনেলি নহয়, কিন্তু চেলৰ ভিতৰত থকা বস্তু যিহেতু, তো সেইটো চাইটোপ্লাজম, সেইটো হৈছে কোষ পৰশ। অ'কে, তো তাৰ বাদে তোমালোকে প্ৰ'কেৰিঅটিক চেলৰ ভিতৰত একো বস্তু নোপোৱা। তাৰ কিন্তু যিখন বাউণ্ডেৰী আছে, এই বাউণ্ডেৰীখন অলপ ইনটেক্ট হয়। সেইখন আমি যেতিয়া ডেছক্ৰিপশ্যন পঢ়িম তেতিয়া আই উইল এক্সপ্লেইন। অ'কে, আনহাতে যদি ইউকেৰিঅটিক চেল চোৱা, ইউকেৰিঅটিক চেলৰ ভিতৰত আমাৰ বহুতখিনি চেল অৰ্গেনেলিজ আছে, হয়নে? তো উই উইল ষ্টাডি দেম অল ওৱান বাই ওৱান লেটাৰ। অ'কে, চ' ডেটছ অল ফৰ টুডে। থেংক ইউ।